বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন। আজি গোলাঘাট জিলা পুথিভঁৰালত দিনজোৰা কাৰ্যসূচীৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনত আজি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ আৰম্ভণি কৰে শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি ভোগেশ্বৰী চাংমাইয়ে। স্মৃতি তৰ্পণ কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে শাখাৰ সহকাৰী সম্পাদক তনুজ কুমাৰ মহন্ত, জ্যেষ্ঠ সদস্য কুমকুম চাংমাই, প্ৰতিমা বৰচেতিয়া আৰু শাখাৰ বিষয়ববীয়াসকলে। ভাৰপ্ৰাপ্ত সভাপতি ভোগেশ্বৰী চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভা উদ্বোধন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ উপসভাপতি মহিৰাম লইঙে। সভাত বিশিষ্ট শিক্ষাবিদ ডক্টৰ পুতুল শইকীয়া, শাখাৰ প্ৰতিষ্ঠাপক জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞা, অংকুৰণ শাখা সাহিত্য সভা ৰজাবাৰীৰ প্ৰাক্তন সভাপতি জীৱন শইকীয়াই আদিয়ে অংশগ্ৰহণ কৰে। দিনৰ 1 বজাৰ মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ গোস্বামী মুখ্য অতিথি হিচাপে, প্ৰধান সম্পাদক দেৱজিৎ বৰা বিশেষ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীক শাখাৰ বিষয়ববীয়াসকলে গায়ন বায়নেৰে সশ্ৰদ্ধাৰে আদৰণি জনায়। মুকলি সভাত শাখাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ পুতুল চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত শাখাৰ সম্পাদক স্বাগতা বৰাই আধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ সংগীত চিৰচেনেহী গীত পৰিৱেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰি মহাপ্ৰবন্ধক ডক্টৰ কাজল শইকীয়াই মুকলি কৰা অনুষ্ঠানত আদৰণি ভাষণ দিয়ে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ জন্মদাতা প্ৰবীণ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডাক্তৰ অজিত বৰুৱা, বিশিষ্ট নিবন্ধকাৰ পৌৰপতি দুলুমণি বৰবৰা, ডক্টৰ বিপুল চন্দ্ৰ ভূঞা, প্ৰাক্তন অধ্যক্ষ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় গোলাঘাট, ডক্টৰ দেৱজিৎ ফুকন, অধ্যাপক দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট, শিক্ষাবিদ প্ৰবৃত্ত বৰবৰা, প্ৰাক্তন সভাপতি গোলাঘাট জিলা সাহিত্য সভা, উপ পৌৰপতি সীমান্ত বৰা, মিণ্টু গগৈ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি, চিৰঞ্জীৱ বৰা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সম্পাদক, জুৰি দাস ৰাজখোৱা সভাপতি গোলাঘাট জিলা মহিলা সমিতি আদিকে ধৰি বহুতো দল সংগঠনৰ বিষয়ববীয়াসকল আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বাৰ্তালোচনী আমাৰ গোলাঘাট উন্মোচন কৰে আৰু তাৰ পাছতে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি প্ৰধান সম্পাদকক বহুতো দল সংগঠনে বিপুল সম্বৰ্ধনা জনায়। মুকলি সভাত নয়নমণি নৃত্যাঞ্জলি কলাকেন্দ্ৰ, মণিকাঞ্চন নিকেতনৰ কণমানিসকলৰ সুন্দৰ নৃত্যৰ পৰিৱেশনেৰে অনুষ্ঠান মুখৰিত হৈ পৰে আৰু শেষত জাতীয় সংগীতেৰে অনুষ্ঠান সুন্দৰ সামৰণি হয়। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি খুব ভাল লাগিলে। যি অসম সাহিত্য সভাৰ অন্যতম শ্ৰেষ্ঠ সংগঠন হিচাপে পশ্চিম গোলাঘাট শাখা সাহিত্য নিজৰ শ্ৰেষ্ঠতা আজি প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ দ্বিবাৰ্ষিক অধিৱেশনত ইমান সংখ্যক বিপুল সংখ্যক ৰাইজৰ অংশগ্ৰহণেৰে তেওঁলোকৰ সফলতা দাবী কৰাৰ স্থল বিচাৰি পোৱা গৈছে। মই নিজে দেখা পাইছোঁ যে ইমান সুন্দৰভাৱে অধিৱেশন আয়োজন কৰি তেওঁলোকে অসম সাহিত্য সভাৰ প্ৰতি সেৱা আগবঢ়াইছে। মই এই সুযোগতে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিম আগন্তুক দিনসমূহত অসম সাহিত্য সভাক এটা শক্তিশালী দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই বিশিষ্ট ভূমিকা পালন কৰিব আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ লগত গোলাঘাট জিলা সাহিত্য সভাই সম্পৃক্ত হৈ কামখিনি আগুৱাই নিব লাগিব। অসমীয়া ভাষাৰ সেৱাৰ স্বাৰ্থত, অসমীয়া জাতিৰ সেৱাৰ স্বাৰ্থত, অসমীয়া সংস্কৃতিৰ সেৱাৰ স্বাৰ্থত পশ্চিম গোলাঘাট শাখা সাহিত্য সভা অন্যান্য হৈ পৰক আৰু ইয়াৰ অংশীদাৰ হিচাপে গোলাঘাট জিলায়ো সফলতা দাবী কৰক। মই আশা কৰিম সকলো সংগঠক সাহিত্য সভাৰ কৰ্মী একত্ৰিত হৈ একক প্ৰচেষ্টাৰে সকলো একেমুখে গাব লাগিব চিৰচেনেহী মোৰ ভাষাজনে। মই পুনৰবাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোলাঘাটৰ পৰা পল্লৱিকা বৰুৱাৰ ৰিপৰ্ট।